Good evening friends. আজি আমি চাম CTET Aptitude and Reasoning section part 1. ঠিক আছে 2019 এখন পেপাৰ হয়। বহুত কালেক্ট কৰিছোঁ নেটৰ পৰা মই এখন। সো এনেকুৱাই আহে প্ৰব্লেমবোৰ। চাওক আহক আমি খালি Aptitude section আৰু Reasoning sectionখিনি চাম। 3 brands of pens A, B and C are available in packets of 10, 12 and 24 respectively. ঠিক আছে তিনটা পেনৰ ব্ৰেণ্ড মানে A, B আৰু C হ'ল তিনটা পেনৰ ব্ৰেণ্ড হয় আৰু হেতু কেনেকৈ এভেইলেবল হৈ আছে 10, 12 আৰু 24 ৰেসপেক্টিভলি পেকেটত মানে আছে। সো ইফ এ শ্বপকিপাৰ ৱান্টছ টু বাই ইকুৱেল নাম্বাৰ অফ পেন, যদি শ্বপকিপাৰটোৱে ইকুৱেল নাম্বাৰ অফ পেনখিনি সি কিনিব বিচাৰে, ইকুৱেল নাম্বাৰ অফ পেন অফ ইচ ব্ৰেণ্ড, প্ৰত্যেকটো ব্ৰেণ্ডৰে সি ইকুৱেল নাম্বাৰ অফ পেন কিনিব বিচাৰে, তেতিয়া কৈছে হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ পেকেট অফ ইচ ব্ৰেণ্ড হি শুড বাই। তেতিয়া আমাক কৈছে যে কিমান মিনিমাম ব্ৰেণ্ডৰ পেন সি কিনিব লাগিব। গম পাইছেনে কথাটো? তিনটা ব্ৰেণ্ডৰ পেন আছিলে A, B, C, ইমান পেকেটত আছিলে, পেকেট অফ 10, 12 আৰু 24। A 10 আছে, B 12, C 24। এতিয়া আমাক কৈছে শ্বপকিপাৰটোৱে ইকুৱেল নাম্বাৰৰ পেন কিনিবলৈ সি মিনিমাম কিমান নাম্বাৰৰ পেকেট কিনিব লাগিব প্ৰত্যেকটো ব্ৰেণ্ডৰে। যেতিয়া মিনিমাম ৱৰ্ডটো আহি যায় আমি সদায় LCM ল'ম, এইটো সদায় মনত থ'ব। মিনিমাম, লিষ্ট এইবোৰ যেতিয়া আহি যায় তেতিয়া এইবোৰ ৱৰ্ড দেখাৰ লগে লগে আপোনালোকে LCM লৈ ল'ব। মিনিমাম, লিষ্ট, ঠিক আছে। চ' আমি LCM কাৰ ল'ম? 10, 12 আৰু 24। LCM লৈ লওঁ। 2, 5 * 10, 2, 6 * 12, 2, 12 * 24 হ'ল। আকৌ 2 দি কৰোঁ, 2 দি 5ক নাযায় কাৰণ 5 টো 5 আহিলে, 2, 3 * 6, 2, 6 * 12, 3 দি কৰিলে 3, 5, 1, 5ক নাযায় কাৰণে 5 আহি আছে, 3, 1 * 3, 3, 2 * 6 আৰু নাযায় আৰু। চ' সেইকাৰণে কি হ'ব LCMটো 5 × 2 10, 10 × 3 30, 30 × 2 60, 60 × 2 120। চ' এতিয়া 120 পেন শ্বপকিপাৰটোৱে কিনিব লাগিব ইকুৱেল নাম্বাৰ, মানে গোটেইখিনি মিলাই পেলাই A, B আৰু C গোটেই ব্ৰেণ্ডকেইটা মিলাই সি 120 পেন কিনিব লাগিব। এতিয়া প্ৰত্যেকটো ব্ৰেণ্ডত সি কিমানটা কিনিব? A ব্ৰেণ্ডত কিমান আছিলে? 10 পেকেট আছিলে, হয় নাই? 10 পেকেট আছিলে। চ' 120 / 10, চ' 12 পেকেট কিনিব লাগিব। তেনেকৈ B কিমান আছিলে? 12 আছিলে, হয় নাই? B ব্ৰেণ্ডত 12 আছিলে। চ' 120 / 12 কিমান হ'ল? 10 পেকেট কিনিব লাগিব। তেনেকৈ C কিমান আছিলে? 24। চ' 120 / 24, 24 দি 120 কিমান যায়? 5 টাইমছ। চ' এতিয়া কৈছে মিনিমাম কিমান নাম্বাৰ অফ পেকেট অফ ইচ ব্ৰেণ্ড সি কিনিব লাগিব। A ব্ৰেণ্ডৰ সি 12টা পেকেট কিনিব লাগিব, B ব্ৰেণ্ডৰ 10টা পেকেট আৰু C ব্ৰেণ্ডৰ 5টা পেকেট, তেতিয়াহে গোটেইখিনি ইকুৱেল নাম্বাৰ অফ পেন সি ইচ ব্ৰেণ্ডৰ পাব। বুজিলে? চ' A = 12, B = 10 আৰু C = 5। চ' এনচাৰ নম্বৰ B। বুজি পালে কেনেকৈ কৰিলোঁ? জাষ্ট আপোনালোকে উলিয়াই ল'ব ফাৰ্ষ্টত, যেতিয়া মিনিমাম বা লিষ্ট দেখে আপুনি LCM উলিয়াই ল'ব। আমি তেনেকৈ LCM উলিয়ালোঁ। এতিয়া LCM উলিয়াই পেলাই আমি দেখিলোঁ যে 120 পেন, মানে গোটেই ব্ৰেণ্ডকেইটা মিক্স কৰি পেলাই সি 120 পেন কিনিব লাগিব, গোটেই তিনিটা ব্ৰেণ্ড মিক্স কৰি পেলাই। এতিয়া প্ৰত্যেকটো ব্ৰেণ্ডত কিমানটাকৈ কিনিব লাগিব, কিমান পেকেট সি কিনিব লাগিব যদি ইকুৱেল কিনিব পাৰে। চ' তেতিয়া আমি কি কৰিলোঁ? টোটেলটো 120 পেন আছিলে। চ' প্ৰত্যেক ব্ৰেণ্ডৰ আমি ডিভাইড কৰি দিলোঁ। তেতিয়া হ'ল A 12 হ'ল, তেনেকৈ B 10 হ'ল আৰু C 5 পেকেট। চ' এই গোটেইকেইটা পেকেটৰ ব্ৰেণ্ড সি ইমান A 12টা পেকেট কিনিলে, B 10টা পেকেট কিনিলে, C 5টা পেকেট কিনিলেহে সি গোটেই ব্ৰেণ্ডৰ পেনখিনি সি ইকুৱেল নাম্বাৰ অফ পেন পাব। বুজি পালে? চ' কি হ'ব? 12, B = 10, C = 5। ঠিক আছে। নেক্সট কুৱেশ্যনটো দি আছে, আইছা হেজ অনলি ₹5 and ₹10 কইন উইথ হাৰ। আইছাই অকল তাৰ হাতত কি আছে? ₹5 কইন আৰু ₹10 কইন আছে। ইফ দ্য টোটেল নাম্বাৰ অফ কইন চি এছ ইজ 25, যদি টোটেল নাম্বাৰ অফ কইন পাঁচটা কিমান, মানে আপোনাৰ 5ৰ কিমান কইন আছে আৰু 10ৰ কিমান কইন আছে, সেইকেইটা প্লাছ কৰি 25টা কইন পাব তাৰ হাতত মানে। এণ্ড দ্য এমাউণ্ট কিমান এমাউণ্ট আছিলে? 160 এমাউণ্ট আছিলে। চ' দেন দ্য নাম্বাৰ অফ ₹5 and ₹10 কইনছ উইথ হাৰ। এতিয়া কৈছে যে 5 টকীয়া কইন আৰু 10 টকীয়া কইন তাৰ হাতত কিমান আছে। ঠিক আছে। চ' এতিয়া মই কেনেকৈ ছল্ভ কৰিম? লেট তাৰ হাতত 5 টকা কইন আছে ধৰি লওক X, আৰু 10 টকীয়া কইন আছিলে ধৰি লওক Y, মানে ইমানটা আছে ধৰি লওক। X আৰু Y যিকোনো হ'ব পাৰে, ধৰি লওক 2 হ'ল, এনে 5 টকীয়া কইন 2টা আছিলে তেনেকৈ। চ' নাম্বাৰ অফ কইন, হয় নাই? লেট
নাম্বাৰ অফ কইন নাম্বাৰ অফ 5 rupees কইন x হ'ল নাম্বাৰ অফ 10 rupees কইন y হ'ল এতিয়া আমাক কৈছে যে ইফ দ্য টোটেল নাম্বাৰ অফ কইন CS ইজ 25 যদি টোটেল নাম্বাৰ অফ কইন তাৰ হাতত 25টা আছে নাম্বাৰ অফ 5 rupees কইন কিমান আছিল x আৰু নাম্বাৰ অফ 10 rupees কইন কিমান আছিল y টোটেল নাম্বাৰ অফ কইন কিমান হ'ল 25 হ'ল বুজিলে টোটেল নাম্বাৰ অফ কইন দুটা নাম্বাৰটো মিছ কৰিলে 25টা কইন আছে মানে গম পাইছে কথাটো সো এটা কি কৈছে এণ্ড দ্য এমাউণ্ট অফ মানি উইথ হাৰ ইজ rupees 160 ঠিক আছে আৰু এমাউণ্ট কিমান আছিলে এমাউণ্টটো কিমান হ'ব 160 সেইটো আমি কেনেকৈ উলিয়াম এইটো 1 দি থওঁ এইখিনিলৈকে হৈ গ'ল এতিয়া নেক্সটটো চাওঁ দ্য এমাউণ্ট অফ মানি উইথ হাৰ ইজ rupees 160 তো এমাউণ্টখিনি কিমান আছে rupees 160 সো এইটো আমি কেনেকৈ সলভ কৰিম 5 টকীয়া কইন কেইটা আছিলে xটা আছিলে 5x হ'ল তেনেকৈ প্লাছ 10 টকীয়া কইন কেইটা আছিলে yটা আছিলে সো 10y হ'ল আৰু এইটো কিমান পাব 160 বুজিলে ফাৰ্ষ্ট আমি চালো যে টোটেল নাম্বাৰ অফ কইন কিমান আছিলে টোটেল নাম্বাৰ অফ কইন 25 মানে xy হ'ল 5 টকীয়া কইন আৰু 10 টকীয়া কইন y হ'ল ঠিক আছে টোটেল নাম্বাৰ অফ কইন হ'লে কিমান হ'ব আপোনাৰ তাত যদি 10 আপোনাৰ তাত ধৰি লওক 2 টকীয়া কইন আছে আপোনাৰ 10টা আৰু যদি আপোনাৰ তাত 5 টকীয়া কইন আছে 2টা ঠিক আছে সো আপোনাৰ তাত মুঠ কিমান কইন হ'ব মুঠ কিমান আপোনাৰ খুচুৰা পইচা হ'ব পইচা নহয় কিমানটা কইন হ'ব আপোনাৰ তাত 2 টকীয়া আছিলে 10টা আৰু 5 টকীয়া আছিলে 2টা সো 12টা কইন হ'ব আপোনাৰ তাত হয় নাই বুজি পাইছেনে সো ইয়াত আছে 5 টকীয়া কইন xটা আছে আৰু 10 টকীয়া কইন yটা আছে তো টোটেল কিমান হ'ব x + y যেনেকৈ আমি 10 + 2 কৰিলোঁ 12টা কইন আপোনাৰ তাত থাকিলে সো এইটো হ'ল এতিয়া আমাক কৈছে নেক্সটটো কৈছে এমাউণ্ট অফ মানি 160 তো টোটেল এমাউণ্ট অফ মানি কেনেকৈ উলিয়াম আপুনি আপোনাৰ তাত ধৰি লওক 2 টকীয়া আছিলে 10টা আছিলে 2 টকীয়া আৰু 5টা 2টা আছিলে জাষ্ট মই এটা এক্সাম্পল দিছোঁ সো 10 টকীয়া যদি 2টা আছিলে তো কেনেকৈ উলিয়াম 10 টকীয়া কইন 2টা আছিলে সো সেইটো এমাউণ্ট কিমান হ'ব 10 টকীয়া কইন 2টা হ'লে 20 টকা হ'ল আপোনাৰ তাত 20 টকাটো কেনেকৈ হ'ব 10 × 2 20 তেনেকৈ আৰু 5 টকীয়া কইন 2টা আছিলে সো কিমান হ'ব 10 টকা 5 × 2 বুজি পালেনে মানে যিমান নাম্বাৰ অফ কইন যিমান আছে ইনটু কিমান পইচা আপোনাৰ 10 টকীয়া কইন যদি আপোনাৰ তাত 10 টকীয়া কইন যদি 2টা থাকে সৰি 2 rupees কইন যদি আপোনাৰ তাত 10টা থাকে তো আপোনাৰ তাত কিমান আহিব কিমান থাকিব 20 rupees কাৰণ 10 × 2 কৰিলোঁ ইয়াত কৈছে 5 টকীয়া কইন xটা আছে সো 5 × x হ'ব তেনেকৈ 10 টকীয়া কইন yটা আছে 10 × y সো টোটেল কিমানটা rupees হ'ব 160 বুজি পালে সো এইটো আমি কি কমন ল'ব পাৰোঁ 5টো কমন ল'ব পাৰোঁ সো 5টো যদি আমি কমন লওঁ কি থাকিলে x প্লাছ ইয়াত 2y থাকিলে হয় নাই 5x 5 × 2 10y = 160 তো x + 2y কিমান হ'ব = 160 / 5 হ'ল এতিয়াটো কিমান হ'ব 5 3 × 15 5 2 10 32 সো x + 2y = 32 2 হ'ল সো এতিয়া আমি কি কৰিম 1 - কাৰণ x একে হৈ আছে সো আমি ডাইৰেক্ট 1 - 2 কৰি দিলোঁ 1 - 2 বা 2 - 1ও কৰিব পাৰে 1ত কি আছিলে x + y মাইনাছ এই মাইনাছটো ইয়াত মাইনাছ আহিলে মাইনাছ হোৱাৰ লগে লগে আমি ব্ৰেকেট দিলোঁ কি আছিলে 2 x + 2y ইকুৱেল টু হ'ল 1ত কি আছিলে 25 এই মাইনাছটোৰ কাৰণে মাইনাছ দিলোঁ 2ত কি আছিলে 32 হ'ল এইখিনিলৈকে বুজিলে এতিয়া চাওক কি হ'ব এই এক্সটোৰ আগত একো নাই প্লাছ এটা আছিলে হয় নাই একো নাথাকিলে প্লাছ থাকিব তো এইটো x + y হ'ল মাইনাছ প্লাছ মাইনাছ হ'ল x মাইনাছ প্লাছ মাইনাছ 2y ইকুৱেল টু 25 আগত একো নাই সো এইকাৰণে প্লাছ দিলোঁ আমি সো এইটো আমি কেনেকৈ সলভ কৰিম জাষ্ট প্লাছ মাইনাছ কি হ'ব মাইনাছ সো ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিওঁ কিমান হ'ল 7 হ'ল আৰু ডাঙৰটোৰ কি চাইন আছে মাইনাছ সো এইকাৰণে মাইনাছ হ'ব সো এইটো x কেঞ্চেল হ'ল y - 2y কিমান হ'ব প্লাছ মাইনাছ মাইনাছ 2 পাউণ্ড গ'লে 1 y ডাঙৰটোত কি চাইন আছে মাইনাছ সো মাইনাছ ইকুৱেল টু -7 হ'ল সো y = 7 হ'ল মাইনাছ মাইনাছ কেঞ্চেল হ'ল y = 7 এতিয়া y যদি 7 হয় xটো কিমান হ'ব x + y = 25 x + 7 = 25 হয় নাই y ঠাইত আমি 25 বহাই দিলোঁ এইটো ক'ৰ পৰা আহিলে x + y = 25 সো এইটোৰ পৰা x + 7 = 25 সো x = কিমান হ'ব 25 - 7 কিমান হ'ল 18 হয় নাই সো এতিয়া 5 টকীয়া কইন কিমানটা আছিলে x আছিলে সো x মানে কি আছিলে 18 সো আমি 5 টকীয়া কইন 18টা আছে আৰু y মানে 7 y মানে কি আছিলে 10 টকীয়া কইন তাত কিমানটা আছে 7টা সো এতিয়া আমাক কৈছে যে নাম্বাৰ অফ 5 rupees আৰু 10 rupees কইন প্ৰথম
5 rupees আৰু 10 rupees কইন প্ৰথম 5 টকীয়া কইনটো আহিব লাগিব 5 টকীয়া কইন কিমান আছিল 18টা সো 18 এটো আৰু 7 এটো 718 যদি কোনবা এটা অপচনত থাকে ধৰি লওক আপোনাৰ ই দিলু ইয়াত 718 তেতিয়া হলে নহব এটো কাৰণ আমাক ফাৰ্স্ট কুদিছে 5 টকীয়া কইন কিটা আছে আৰু ৰেসপেক্টিভলি যদি দিয়া থাকে rupees 5 টা কইন কিটা হ'ব 18টা আৰু এটো 10 টকীয়া কইন 7টা আছে বুজিলে কেনেকৈ সলভ কৰিলো কোৱেশ্চনটো জাস্ট ভালকে চাব আকৌ যদি বুজি পোৱা নাই মোক কমেন্ট সেকশনত লিখি দিব তো মইতো আকৌ কালি ৰিপিট কৰাই দিম ঠিক আছে এতিয়া এটো চাওক এটা which is not correct এক চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কৈছে যে কোনটো কাৰেক্ট নহয় ঠিক আছে সো কোনটো কাৰেক্ট নহয় a prime number has only two factors a prime number to has only দুটা ফ্যাক্টৰ আছে মানে prime number কি হয় চাওক prime number এটা মই কথা কৈ দিও আপোনালোকক prime number কি হয় prime number ধৰি লওক 2 3 5 7 এবোৰ prime number হয় 11 সো কি হয় মানে আপোনাৰ ফ্যাক্টৰ অকল এনেকে থাকিব 2 into 1 1 থাকিব আৰু হে নাম্বাৰটো ইটসেলফ হ'ব যেনেকে ইয়াৰ হল 1 into 3 হে নাম্বাৰটো আকৌ ইয়াৰ 5 into 1 তেনেকে 7 into 1 অকল এখিনি ফ্যাক্টৰ থাকিব এখিনি ফ্যাক্টৰ থাকিলে আপোনাৰ প্ৰাইম নাম্বাৰ আৰু এটা মোস্ট ইম্পৰ্টেন্ট হয় 1 টু প্ৰাইম নাম্বাৰ নহয় এটো মনত থব 1 is not a prime number ঠিক আছে 1 to prime number নহয় এটো ইউনিভাৰ্সালি কোৱা হয় সো একাৰণে আমি 1 to নধৰো সো এই prime number has only two factor prime number দুটা ফ্যাক্টৰ আছে নেকি নহয় চাওক অকল এটা ফ্যাক্টৰ আছে আপুনি যিকোনো prime number লৈ লওক 19 হলে কিবা 19 into 1 আছে আৰু কোনবা দুটা মাল্টিপ্লাই কৰিলে আমি 19 পাম নেকি না পাম সো একাৰণে অকল prime factor সদায় এটা ফ্যাক্টৰ থাকিব এটো সদায় মনত থব there are only four single digit prime number single digit মানে একেটা অকল single digit এটো হল তোমাৰ আপোনাৰ দুটা ডিজিট এটো এটা ডিজিট সদায় ডিজিট কোন কেটা কোৱা হয় 0 পা 9 লৈকে ডিজিট হয় সৰি 0 পা 9 লৈকে ডিজিট হ'ব 0 1 2 3 4 5 6 7 8 9 একিটা সদায় ডিজিট হয় তা 10 পা স্টার্ট হ'ব নাম্বার ঠিক আছে সো এটো সদায় মনত থব নাম্বার আৰু ডিজিটৰ মাজৰ ডিফাৰেন্সটো মনত থব সো there are only four single digit prime number হয়নে হয় চাৰিটা সিঙ্গল ডিজিট আছে সিঙ্গল ডিজিট কি কিব 1 পা 0 পা আপোনাৰ 9 লৈকে তাৰ মাজত প্ৰাইম নাম্বাৰ কি আছে 2 3 5 7 চাৰিটাই আছে বাকি কেটাটো নহয় সো এটা 9 to আপোনালোকে কনফিউজন নহব 9 to প্ৰাইম নাম্বাৰ নহয় দেই কাৰণ 9 into 1 ও হ'ব আৰু 3 into 3 ও হ'ব সো দুটা ফ্যাক্টৰ পাই গলো আমি সো সদায় প্ৰাইম নাম্বাৰত অকল এটাই থাকিব আপোনাৰ 1 আৰু ইটসেলফ হেতু all prime numbers are odd numbers yes all prime number খিনি odd number হয় বুজি পালে 2 3 5 7 এবোৰ সব odd number হয় 3 5 7 19 11 21 এবোৰ সব 21 হয় 23 এবোৰ সব odd number হ'ব there are infinitely many prime numbers there are infinitely many prime numbers হয় না there are infinitely many prime numbers মানে prime number infinitely মানে কি হয় আপোনাৰ জুখিব নোৱাৰা prime number আছে uncountable ঠিক আছে সো হয় না এটো yes এটা আমাৰ not correct কোনটো হ'ব প্ৰথমটো not correct হ'ব এই prime number has only two factor দুটা ফ্যাক্টৰ কিটাও নহয় prime number সদায় এটা ফ্যাক্টৰ হ'ব এটো এটা 2 into 1 অকল এটোই বাকি ইয়াত 9 ৰ দুটা ফ্যাক্টৰ আছে চাওক 9 into 1 এটা হ'ল আৰু 3 into 3 এটা হ'ল সো এটো আমাৰ not correct হ'ব বুজিলে Next question to ki diya ase a number that is divisible by all the numbers from 1 to 10 both inclusive is এটা এটো মনত হ'ব both inclusive মানে কি হয় both inclusive মানে হয় আমি 1 আৰু 10 টো ধৰিব লাগিব আৰু যদি কয় both exclusive তেতিয়া আমি কি কৰিম আমি 2 পা 9 লৈকে ধৰিব লাগিব এই 1 আৰু 10 টো আমি ধৰিব নোৱাৰিম ঠিক আছে 1 2 3 4 5 6 7 8 9 10 এটা হল ইয়াত কৈছে যে 1 পা 10 লৈকে কোনটো ইয়াত অপচন দিয়া আছে কোনটো অপচন প্ৰত্যেকটো নাম্বাৰ দিয়ে ডিভাইড হয় কেনেকৈ উলিয়াম আমি এতিয়া চাওক প্ৰত্যেকটো নাম্বাৰক আমি যদি ডিভাইড কৰিব যাম বহুতখিনি লাগিব সময় ইয়াত চাওক আমি অপচনটো কেনসেল কৰি গৈ থাকিম কেনেকৈ চাওক এতিয়া 10 to 1 দি যায় 2 দি যায় 3 দি টো না যায় সো এটো আপোনাৰ নহব এতিয়া 3 দি নগল মানে কোনবা এটা নাম্বাৰ দি কোনবা এটা ডিজিট দি নোযোৱা হল মানে আপোনাৰ হেতু অপচন নহবই কাৰণ ইয়াত কৈছে যে কোৱেশ্চনৰ মতে প্ৰত্যেকটো নাম্বাৰ দি ডিভাইড হ'ব লাগিব 100 দি 1 দি যাব 2 দি যাব 3 দি না যায় সো এটো আপোনাৰ কেনসেল হ'ল সো এটা বাকি এই দুটা থাকিলে দেই এটা চাওক এটো 1 দি টো সবকে গৈ আছে
2D গৈ আছে কাৰণ ইয়াত 4 আছে 3D আমি কেনেকৈ চাম আমি এইকেইটা প্লাছ কৰিম 6 + 0 + 4 6 + 4 10 10 to 3D নাযায় চ' সেইকাৰণে এই গোটেই নাম্বাৰটো 3D নাযায় বাছিল কি এইটো হ'বই লাগিব আপোনাৰ এইটো দি দিয়ক আৰু 2D গৈ আছে 0 আছে 3D গৈ আছে 3D কেনেকৈ চাম আমি গোটেইটা প্লাছ কৰিম 5 + 2 7 7 + 2 9 9 to 3D গৈ আছে কাৰণ এই গোটেই নাম্বাৰটো 3D গৈ আছে 4D আমি কেনেকৈ চাম 4D লাষ্টৰ ডিজিট দুটা চাম লাষ্টৰ ডিজিট দুটা 20 আছে 22 4D ডিভাইড হৈ আছে চ' সেইকাৰণে গোটেই হোল নাম্বাৰটো 4D ডিভাইড হৈ আছে 5D চাম 5D লাষ্টত 0 আছে 5D ডিভাইড হৈ আছে 5 মই লিখি দিওঁ 3D কেতিয়া ডিভাইড হয় যেতিয়া আমি চাম কৰিম নাম্বাৰকেইটা চাম অফ ডিজিট কেইটা যদি প্লাছ কৰি এনেকুৱা এটা ডিজিট পাম যোনটো 3D ডিভাইড হয় তেতিয়া হোল গোটেই নাম্বাৰটো 3D ডিভাইড হৈ আছে 4D যেতিয়া লাষ্ট 2 ডিজিট ডিভাইড হ'ব লাগিব 4D ইয়াত 20 আছে 20 to 4D গৈ আছে চ' সেইকাৰণে ডিভাইড হ'ব 5D লাষ্টৰ ডিজিটত লাষ্ট ডিজিট কি হ'ব লাগিব 0 আৰু 5 হ'ব লাগিব ঠিক আছে 6D কেনেকৈ চাম 6D কি হ'ব 6 মানে কি হয় 2 × 3 both divide by 2 and 3 so 2 আৰু 3D একেলগে যদি যায় তেতিয়া 6Dও আপোনাৰ যাব আৰু 2D কেতিয়া যাব যেতিয়া লাষ্ট ডিজিটত আপোনাৰ 0 2 4 6 8 থাকিব ঠিক আছে 7D চাব 7D আপোনাৰ ডিভাইড কৰিলে হ'ল 7Dটো এতিয়ালৈকে হেৰি কৰা নাই মই 7D যদি আমি ডিভাইড কৰি চাওঁ কিমান হ'ব 7 3 21 42 7 6 42 0 গৈ আছে 8D কেতিয়া ডিভাইড হ'ব 8D লাষ্টৰ 3টা ডিজিট ডিভাইড হ'ব লাগিব লাষ্ট 3 ডিজিট বুজি পালে ইয়াত 520 আছে 520 80D গৈ আছেনে 8 6 48 40 8 5 40 গৈ আছে 9D কেতিয়া হ'ব 9D আৰু 3D একেই হ'ব 9D আমি কেনেকৈ চাম আমি জাষ্ট 5 + 2 7 7 + 2 9 9 ওলাল চ' 9D 9ক ডিভাইড হৈ আছে চ' সেইকাৰণে গোটেই নাম্বাৰটো 9D ডিভাইড হৈ আছে 10D কেনেকৈ চাম 10D 0 আছে লাষ্টত 0 থাকিব লাগিব লাষ্টত 0 থাকিলে 10D হ'ব মই 7টো চাই দিম বাৰু নেক্সট ক্লাছত মই কৰাই দিম 7টো কেনেকৈ ডিভাইড হৈ আছে চ' বুজিলে নে এতিয়া চ' এনেকৈ চাম আমি চ' এতিয়া এইটো গোটেইকেইটা নাম্বাৰ দি ডিভাইড হৈ আছে সেইকাৰণে আমাৰ অপশ্যনটো কোনটো হ'ব বি অপশ্যন 2520 17.5 into 3 minus 21 divided by 7 into 3 into 12.5 এতিয়া চাওক এইটো আপুনি যদি কৰে 3 into এইটো কৰিব তাৰপিছত আকৌ ডিভাইড কৰিব তাৰপিছত আকৌ এইটো মাল্টিপ্লাই কৰিব চ' এইটো অলপ টাইম লাগিব চ' এইটো মই এটা মেথড এটা কৈ দিওঁ সদায় অংকবিলাক চাব আপুনি ছুটি কৰিবলৈ বিচাৰিব শ্বৰ্টকাট মেথড বিচাৰিব অংকত কেনেকৈ আমি টাইমটো আমাৰ সোনকালে অংকবিলাক হয় ঠিক আছে তো 7.5 into 3 minus 21 যদি 70 ডিভাইড কৰোঁ কি হ'ব 3 হ'ব মাইনাছ 3 into 12.5 এইটো হ'ল এতিয়া চাওক এই গোটেইখিনিত আপোনাৰ এইটো এটা নাম্বাৰ হয় এইটো এটা নাম্বাৰ চ' এই গোটেইকেইটা কি দি ডিফাৰেঞ্চ কৰি আছে মাইনাছ কেইটা দি ডিফাৰেঞ্চ কৰি আছে চ' প্ৰত্যেকটোতে 3 কমন আছে তো আমি 3টো কমন লৈ লওঁ 3টো কমন ল'লে ইয়াত কি থাকিব 17.5 থাকিলে মাইনাছ আহিলে 3টো উলিয়ালে ইয়াত কেতিয়া 1 থাকিব মাইনাছ আহিলে ইয়াৰ পৰা 3 ওলালে কি হ'ব 12.5 বুজিলে 3 17.5 minus 1 কৰিলে কিমান হ'ব 16.5 minus 12.5 হ'ল এতিয়া 16.5 পৰা যদি আমি 12.5 মাইনাছ কৰোঁ কিমান হ'ব 6 পৰা 2 গ'লে 4 4.0 মানে 4 হ'ল 3 into 4 কিমান হ'ল 12 কিবা মাল্টিপ্লাই কৰিলোঁ জানো মই এতিয়ালৈকেতো একো মাল্টিপ্লাই নকৰিলোঁ চ' সেইকাৰণে সদায় শ্বৰ্টকাট মেথডটো বিচাৰিব গম পাইছে আপুনি যদি ইয়াত মাল্টিপ্লাই কৰিব যে আপোনাৰ টাইমটো অকণ খাব ঠিক আছে কৰিব পাৰে একো নাই কিন্তু টাইমটো অলপ খাব আৰু মাইনাছ কৰোঁতে টাইমটো খাব চ' সেইকাৰণে চাওক আমি ফাৰ্ষ্ট আমি এইটো ডিভাইড কৰিলোঁ আমি দেখিলোঁ যে প্ৰত্যেকটোতে 3 কমন আছে চ' আমি 3টো উলিয়াই দিলোঁ 3টো উলিওৱাৰ লগে লগে কি হ'ব ইয়াত কি দেখিলে 17.5 minus 1 minus 12.5 চ' এইটো হ'ল 16.5 minus 12.5 4 হ'ল 3 into 4 12 চ' আমাৰ এনচাৰটো কি হ'ব 12 কিমান ইজিলি ওলাই গ'ল দেখিছে প্ৰেক্টিছ কৰিব সেইকাৰণে কুৱেশ্যনটোত কি দিয়া আছে 1/6 of the trees in a garden are neem trees ঠিক আছে
মানে এখন গাৰ্ডেন আছে ঠিক আছে গাৰ্ডেনখনত কি হয় যিমান নাম্বাৰ অফ ট্ৰিজ আছিলে তাৰ 1/6 মানে 100টা ট্ৰি থাকিলে তাৰ এভাগৰ ছভাগ মানে 1/6 × 100 তো সিমানকেইটা নিম ট্ৰি আছে হাফ অফ দ্য ট্ৰিজ আৰ অশোক ট্ৰিজ চ' আধাখিনি অশোকা ট্ৰিজ হয় এণ্ড দ্য ৰিমেইনিং আৰ ইউকেলিপ্টাছ ট্ৰিজ আৰু ৰিমেইনিং যোনখিনি বাকী আছে সেইখিনি ইউকেলিপ্টাছ ট্ৰিজ হয় এতিয়া নাম্বাৰ অফ নিম ট্ৰি ইজ 5 যদি নাম্বাৰ অফ নিম ট্ৰি যদি 5 হয় দেন ইউকেলিপ্টাছ ট্ৰিজ কিমানখিনি আছে গাৰ্ডেনত বুজি পালে চ' আমি নাজানো যে আমি ফাৰ্ষ্ট কি ল'ম আমি নাজানো যে গাৰ্ডেনখনত ট্ৰি কিমান আছে চ' আমি লৈ লওঁ লেট নাম্বাৰ অফ ট্ৰিজ ইন দ্য গাৰ্ডেন এক্স লৈ লওঁ এক্স লৈ ল'লোঁ কাৰণ আমি নাজানো কাৰণে আমি এক্স লৈ ল'লোঁ এতিয়া কৈছে 1/6 অফ দ্য ট্ৰি ইন এ গাৰ্ডেন আৰ নিম ট্ৰিজ কিমান আছে 1/6x 100টা যদি থাকে 1/6 × 100 যদি 200টা থাকে 1/6 × 200 তেনেকৈ 1/6 × x = কিমান হ'ব x/6 হ'ল এতিয়া কৈছে হাফ অফ দ্য ট্ৰিজ আৰ অশোকা ট্ৰিজ কিমান আছে টোটেল নাম্বাৰ অফ ট্ৰিজ কিমান আছিলে ইমান চ' তাৰ হাফ হ'ব হাফ অফ এক্স মানে x/2 তাৰ হাফ অফ এক্স ঠিক আছে এণ্ড দ্য ৰিমেইনিং আৰ ইউকেলিপ্টাছ ট্ৰিজ এতিয়া ৰিমেইনিং কিমানখিনি হ'ব ইমান নাম্বাৰ অফ টোটেল ট্ৰিজ আছিলে নিম ট্ৰিজ ইমান অশোকা ট্ৰিজ ইমান চ' এতিয়া ৰিমেইনিং কিমান হ'ব যদি আমি টোটেল ট্ৰিজটো পাই এই দুটা ট্ৰি মাইনাছ কৰি দিওঁ তেতিয়া ৰিমেইনিং পাই যাম টোটেল ট্ৰিজ কিমান আছিলে এইটো আছিলে চ' আমি এই দুটাৰ পৰা কি হয় এইটো আৰু এইটো মাইনাছ কৰি দিম x/6 - x/2 তো আমি এইখিনি ৰিমেইনিংখিনিৰ পৰা যদি চাওক আপোনাৰ 100টা ধৰি লওক 100টা ষ্টুডেণ্ট আছে ক্লাছ এটাত ঠিক আছে ক্লাছ এটাত 100টা ষ্টুডেণ্ট আছে এইটোৱে মেথছত ফেইল কৰিছে এইখিনি ফিজিক্সত ফেইল কৰিছে ঠিক আছে তিনিটা ছাবজেক্টে শিকায় মেথছ ফিজিক্স আৰু কেমিষ্ট্ৰি ধৰি লওক এইখিনি আপোনাৰ ধৰি লওক 100টা ষ্টুডেণ্ট আছে 20টা আপোনাৰ মেথছত ফেইল কৰিছে 10টা আপোনাৰ কেমিষ্ট্ৰিত ফেইল কৰিছে কেমিষ্ট্ৰি চ' ফিজিক্সত কেইটা ফেইল কৰিব তিনিটা ছাবজেক্টে শিকায় মেথছ ফিজিক্স কেমিষ্ট্ৰি চ' ফিজিক্সত কেইটা ফেইল কৰোঁ আমি যদি টোটেল নাম্বাৰ অফ ষ্টুডেণ্টৰ পৰা যদি আমি এইটো মাইনাছ কৰি দিওঁ 100 - 20 - 10 100 - 20 80 80 - 10 70 চ' 70টা ফেইল কৰিছোঁ গম পাম নাই তেনেকৈ আপোনাৰ টোটেল নাম্বাৰ অফ গাৰ্ডেনত এক্স আছিলে যদি নিম ট্ৰি x/6 হয় অশোকা ট্ৰিজ x/2 হয় আমি যদি টোটেল নাম্বাৰ অফ ট্ৰিজৰ পৰা যদি এই দুটা মাইনাছ কৰি দিওঁ তেতিয়া আমি ৰিমেইনিংখিনি পাম নাই চ' কি হ'ব এতিয়া 6 আৰু 2 এলচিএম হ'ব 6 ধৰি লওক 6 বা 6 × 2 কৰি দিব পাৰে ইয়াত অলপ 1 আছিলে 1 6 × 6 6 × x 6x মাইনাছ 6 1 × 6 × 1 6 1 × x x 2 3 × 6 2 × 3 6 3 × x 3x এইটো কিমান হ'ল 6x - x 5x 5x - 3x 2x 2x/6 হ'ল আপোনাৰ ঠিক আছে চ' এইটো কিমান হ'ল 3 টাইমছ চ' x/3 চ' x/3 ৰিমেইনিংখিনি কিমান হ'ব কিমান আছিলে ৰিমেইনিং ইজ ইউকেলিপ্টাছ ট্ৰিজ চ' এইখিনি ইউকেলিপ্টাছ হ'ল এতিয়া কৈছে ইফ দ্য নাম্বাৰ অফ নিম ট্ৰি ইজ 5 যদি নাম্বাৰ অফ নিম ট্ৰি 5 আছিলে নিম ট্ৰি আমি কিমান পাইছিলোঁ উলিয়াই পেলাই x/6 আছিলে চ' নিম ট্ৰি আছিলে x/6 কিন্তু কুৱেশ্যনৰ মতে কি আছিলে নিম ট্ৰি 5 হয় চ' x/6 = 5 চ' x = কিমান হ'ব 6 × 5 30 x 30 হ'লে অশোকা ট্ৰিজ কিমান হ'ব অশোকা ট্ৰিজ কিমান আছিলে x/2 মানে x কিমান আছিলে 30 30/2 কিমান হ'ল 15 তেনেকৈ ৰিমেইনিং ইউকেলিপ্টাছ আছিল ন ইউকেলিপ্টাছ কিমান হ'ব x/3 হয় x কিমান আছিলে 30 30/3 কিমান হ'ল 10 চ' ইউকেলিপ্টাছ 10 আমাক উলিয়াব কি লাগে ইউকেলিপ্টাছ ট্ৰিজ চ' ইউকেলিপ্টাছ ট্ৰিজ কিমান পালোঁ 10 বুজিলে কেনেকৈ কৰিলোঁ চিম্পল হয় খালি আপুনি কুৱেশ্যনটো ভালকৈ পঢ়িব আৰু চাব এনেকৈ প্ৰেক্টিছ কৰি থাকিব যেতিয়া যিমান প্ৰেক্টিছ কৰে যিমান পাৰে তিমান প্ৰেক্টিছ কৰিব ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ চ' CTET-ত 5 জুলাইত আছে চাগে এক্সাম মষ্ট প্ৰবেবলি মই ইমান গম পোৱা নাই চ' 5 জুলাইলৈকে 4 জুলাইলৈকে আমি পূৰা প্ৰেক্টিছ কৰিম যিমানখিনি পাৰোঁ তাৰপিছত চাম আৰু তাৰপিছত কি
কিমান হেৰি হয়। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব, যাতে মই কিবা যদি ভিডিঅ' আৰু আপলোড কৰোঁ তেতিয়া আপোনালোকৰ ন'টিফিকেশ্যন পাই যায়। ঠিক আছে, চ' থেংকছ এ লট।